নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ ইয়াৰ আগৰ ভিডিঅ'টোত উল্লেখ কৰিছিলোঁ যে গুৱাহাটী হাইকোৰ্টৰ যি জেএ পোষ্ট ওলাইছে 367টা তাৰ কাৰণে কম্পিউটাৰৰ কুৱেশ্যনৰ এটা সিৰিজ লৈ আহিম য'ত নেকি আমি চেষ্টা কৰিম যাতে 300 কুৱেশ্যন আমি কভাৰ কৰিব পাৰোঁ খুব ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তাৰে আজি প্ৰথমটো সেট লৈ আহিছোঁ য'ত নেকি আমি 20টা কুৱেশ্যন আলোচনা কৰিম উইথ এডিশ্যনেল ইনফৰমেশ্যন ওকে আৰু যেটা কুৱেশ্যন আজি লোৱা হৈছে খুব ইম্পৰ্টেণ্ট হয় বিভিন্ন ধৰণৰ এক্সামত বাৰে বাৰে সুধি থকা কুৱেশ্যন কেইটা গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কৰি থ'ব যাতে পৰৱৰ্তী ভিডিঅ' কেইটা আপলোড দিলে আপোনালোকে নটিফিকেশ্যন পায় তাৰ কাৰণে নটিফিকেশ্যন আইকনটো ক্লিক কৰি থ'ব ঠিক আছে তেতিয়াহ'লে আমি কুৱেশ্যন কেইটা চাই লওঁ প্ৰথম যেটো কুৱেশ্যন সেইটো হৈছে হোৱাট ইজ দি ব্ৰেইন অফ দি কম্পিউটাৰ কল কম্পিউটাৰৰ যেটো ব্ৰেইন সেই ব্ৰেইন বুলি আমি কাক কওঁ CPU মাদাৰবোৰ্ড HDD হাৰ্ডৱেৰ খুব বেছিক এটা কুৱেশ্যন কম্পিউটাৰৰ ব্ৰেইন বুলি ক'লে আমি কওঁ সেন্ট্ৰেল প্ৰসেসিং ইউনিট যাক শৰ্ট ফৰ্মত CPU বুলি কোৱা হয় ৰাইট CPU বুলি আমি কওঁ ফুল ফৰ্মটো চাই যাব সেন্ট্ৰেল প্ৰসেসিং ইউনিট নেক্সট which of the following commands is called as three finger salute in computers কম্পিউটাৰৰ কোনটো কমান্ডক three finger salute বুলি কোৱা হয় চাৰিটা অপচন আছে এটা হৈছে কন্ট্ৰোল অল্ট ডিলিট অপচন বি কন্ট্ৰোল প্লাস শিফট প্লাস এস্কেপ Control plus Shift plus Enter and Control plus Alt plus Arrow key. আসলে থ্রি ফিঙ্গার সেলুট কি হয় কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি আহে কম্পিউটাৰত যেতিয়া নেকি একো প্ৰগ্ৰাম কেইটা কাম নকৰে বা আমি শাটডাউন কৰিব লগা হয় বা ৰিস্টাৰ্ট কৰিব লগা হয় তেতিয়া আমি কি কৰোঁ কন্ট্ৰোল অল্ট আৰু ডিলিট প্ৰেছ কৰোঁ ওকে আমি এক প্ৰকাৰ ক'ব পাৰোঁ চাব কম্পিউটাৰত কেতিয়াবা হেং মাৰে তেতিয়া আমি কন্ট্ৰোল অল্ট ডিলিট প্ৰেছ কৰোঁ তেতিয়া টাস্ক মেনেজাৰ খোলে আৰু টাস্ক মেনেজাৰ খোলাৰ পিছত আমি যিকিটা এপ্লিকেশনে হ্যাং মৰাই আছে বা যিকিটা এপ্লিকেশন নেকি কাম কৰা নাই সেইকিটা আমি কি কৰোঁ তাত ক্লোজ কৰিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ প্ৰসেসিং আমি তাত কৰিব পাৰোঁ সাৰ্ভিস কিটা আমি কি কৰে হল্ড কৰিব পাৰোঁ বা ক্লোজ কৰিব পৰা হয় ৰিস্টাৰ্ট কৰিব পৰা হয় গতিকে এই কন্ট্ৰোল অল্ট আৰু ডিলিট যেটো কি হয় এই তিনিটা কিক একেলগে থ্রি ফিঙ্গার সেলুট বুলি কোৱা হয় কন্ট্ৰোল প্লাস অল্ট প্লাস ডিলিট Question number 3 firewalls are used to protect against firewall কিয় ইউজ কৰা হয় বা কি protect কৰিবলৈ ইউজ কৰা হয় unauthorized attacks নে phishing নে external resources or data driven attacks actually firewalls to আমি কিয় ইউজ কৰোঁ বা কিয় অন কৰি থওঁ যিবিলাক নেকি unauthorized attack হয় কম্পিউটাৰত বিশেষকৈ অনলাইন মোডত থাকিলে বেছি হেতু হয় তেতিয়া আমি ফায়াৰৱাল যদি অন কৰি থওঁ তেতিয়াহলে আনঅথৰাইজড অ্যাটাকসৰ পৰা বাচিব পাৰি অৰ্থাৎ অপচন কোনটো হ'ব অপচন এ ফায়াৰৱাল হয় কি এক প্ৰকাৰ সিকিউৰিটি সিস্টেমে হয় যে নেকি মনিটৰ বা কন্ট্ৰোলিং কৰি থাকে ইনকামিং আৰু আউটগোইং নেটৱৰ্ক যি ট্ৰাফিক থাকে হেতু হোৱাট ইজ দ্য শৰ্টকাট কি টু ক্ৰিয়েট এ নিউ ডকুমেন্ট ক্ৰিয়েট কৰিবলৈ শৰ্টকাট কি কোনটো হয় শৰ্টকাট কি কিটা আপোনালোকে চাব ওকে শৰ্টকাট কি বিলাক খুব আহে শৰ্টকাট কি চাব নিউ ডকুমেন্টৰ কাৰণে Control plus N Control N press কৰিলে নিউ ডকুমেন্ট এটা ওপেন হয় কোনটো হ'ব অপচন সি Control N A printer is the kind of device printer কেনেকুৱা ধৰণৰ ডিভাইস ইনপুট আউটপুট ডিভাইস ইয়াৰ আগৰ ভিডিওটোত কৈছিলো যে ডিভাইস ৰিলেটেড কোৱেশ্চন খুব আহে ডিভাইস বিলাক কেনেকুৱা ধৰণৰ থাকে এটা হৈছে ইনপুট এটা হৈছে আউটপুট ইনপুটৰ কাম কি ইনপুটৰ কাম হৈছে আমি যেটো কমান্ড দিও আমি যদি কমান্ড দিও তেতিয়া হলে এটো কম্পিউটাৰে ল'ব আৰু হেতু ইনপুট ডিভাইস যেনেকৈ ধৰক মাউস হ'ব পাৰে মাউস বা কিবোৰ্ডত আমি যদি কিবা টাইপ কৰো তেতিয়া হলে কম্পিউটাৰত হেতু শো কৰিব মানে আমি কমান্ড দিছো কম্পিউটাৰ হেতু ডিসপ্লে কৰাইছে ঠিক আছে কিবোৰ্ড মাউস হেতু ইনপুট ডিভাইস কম্পিউটাৰে যে ডিসপ্লে কৰায় ধৰক মনিটৰটো কি হয় এটা ৰিজাল্ট দিয়ে নহয় জানো আউটপুট ডিভাইসৰ কাম কি আউটপুট ডিভাইসে আমাক ৰিজাল্ট দেখুৱাব বা ৰিজাল্ট দিব মনিটৰ হৈছে আউটপুট ডিভাইস ঠিক হেদৰে প্ৰিন্টাৰ হৈছে আউটপুট ডিভাইস অপচন কিটাত কি আছে প্ৰিন্টাৰৰ কথা কৈছে তো প্ৰিন্টাৰ ইনপুট ডিভাইস নে ওয়ার্ড প্ৰসেসিং না আউটপুট প্ৰিন্টাৰ হৈছে এক প্ৰকাৰ আউটপুট ডিভাইস কাৰণ প্ৰিন্টাৰে কি কৰে আমাক এটা ৰিজাল্ট দিব আমি যদি কোনো পিকচাৰ বা কোনো ডকুমেন্ট যদি কমান্ড যদি দিও যে প্ৰিন্ট কৰিব লাগে তেতিয়াহলে প্ৰিন্টাৰে হেতু ৰিজাল্ট আমাক উলিয়াই দিয়ে প্ৰিন্ট উলিয়াই দিয়ে যদিও প্ৰিন্টাৰত আজিকালি স্ক্যানাৰ থাকে যেটো নেকি ইনপুট ডিভাইসৰ ভিতৰত পৰে স্ক্যানাৰ কিন্তু নরমালি প্ৰিন্টাৰৰ কাম হৈছে আমাক ৰিজাল্ট এটা দিয়া আমাক আউটপুটটো দিয়া গতিকে প্ৰিন্টাৰটো কেনেকুৱা ডিভাইস হ'ব আউটপুট ডিভাইস Which of the following is not considered
এজ এ ফৰ্ম অফ ছেকেণ্ডেৰী ষ্ট'ৰেজ তলৰ কোনটো ছেকেণ্ডেৰী ষ্ট'ৰেজ বুলি কনচিডাৰ কৰা নহয় বা গণ্য কৰা নহয় কম্পিউটাৰৰ ষ্ট'ৰেজৰ কথা যদি আমি ক'বলৈ যাওঁ প্ৰাইমেৰী ষ্ট'ৰেজ থাকে দেন ছেকেণ্ডেৰী ষ্ট'ৰেজ অ'কে ছেকেণ্ডেৰী ষ্ট'ৰেজ কোনবিলাক যিটো নেকি আমি এডিশ্যনেল এড কৰিব পাৰোঁ এক্সট্ৰাকৈ ধৰক আমি পেন ড্ৰাইভ লগাই দিছোঁ অ'কে পেন ড্ৰাইভ লগাই দিলোঁ মেমৰি কাৰ্ড লগাই দিলোঁ মেমৰি কাৰ্ড বা ধৰক আমি ডিস্ক ড্ৰাইভ লগাই দিলোঁ বা হাৰ্ড ডিস্ক লগাই দিলোঁ অ'কে HDD লগাই দিলোঁ এইকেইটা হৈছে ছেকেণ্ডেৰী ড্ৰাইভ আৰু প্ৰাইমেৰী টাইপছ কোনবিলাক হয় যিবিলাক নেকি ইনবিল্ট থাকে অ'কে আৰু অপশ্যনত যদি আমি চাওঁ তেতিয়াহ'লে আমাক ছেকেণ্ডেৰী ষ্ট'ৰেজ নহয় বুলি উলিয়াব কৈছে ৰাইট নট বুলি আছে কুৱেশ্যনটো ভালদৰে চাব এইটো হ'ব ছেমি কণ্ডাক্টৰ মেমৰি বাকী মেগনেটিক ডিস্ক হওক মেগনেটিক ড্ৰামছ হওক মেগনেটিক টেপছ হওক এইবিলাক আটাইবোৰ ছেকেণ্ডেৰী ড্ৰাইভ হয় বা ছেকেণ্ডেৰী ষ্ট'ৰেজ বুলি কোৱা হয় অ'কে ইয়াত এটা ইমেজ আছে আপোনালোকে চাব এইখিনি চাব মেমৰি দুই ধৰণৰ হয় এটা হৈছে প্ৰাইমেৰী এটা হৈছে ছেকেণ্ডেৰী প্ৰাইমেৰী কোনটো যেনেকৈ ৰেম হ'ব পাৰে আৰু ছেকেণ্ডেৰী ষ্ট'ৰেজ কোনবিলাক যেনেকৈ CD হ'ব পাৰে DVD হ'ব পাৰে ফ্লপি হ'ব পাৰে হাৰ্ড ডিস্ক হ'ব পাৰে সেইবিলাক অ'কে নেক্সট which of the following is an example of volatile memory এতিয়া volatile non volatile কি হয় সেইটো জানিলে আমি আনসাৰটো কৰিব পাৰিম অপশ্যন এ আছে হাৰ্ড ডিস্ক ড্ৰাইভ HDD ফুল ফৰ্ম কেতিয়া চাব ফুল ফৰ্ম কেতিয়া আহে ROM ৰিড অনলি মেমৰি ৰেণ্ডম এক্সেছ মেমৰি RAM আৰু সলিড ষ্টেট ড্ৰাইভ SSD কোনকেইটা volatile which of the following is an example of volatile memory বুলি কৈছে okay দুই ধৰণৰ মেমৰি থাকে এটা হৈছে volatile memory এটা non volatile ইয়াৰ আনসাৰটো হ'বতো C RAM টো হ'ব volatile এতিয়া volatile আৰু non volatile কি হয় ইয়াত চাব যিবিলাক volatile memory হয় সেই memory continuous power পাব লাগিব এবাৰ যদি কম্পিউটাৰ অফ কৰি দিওঁ তেতিয়াহ'লে যিমানখিনি ডাটা বা যিমানখিনি ৱৰ্ক কৰা হৈছে সেই গোটেইখিনি লষ্ট হৈ যায় ওকে বাট নন ভলেটাইল মেমৰি কি হয় আমি যদি কম্পিউটাৰ অফো কৰি দিওঁ তেতিয়াহ'লেও কিন্তু পাৰ্মানেণ্টলি এইটো ষ্ট'ৰেজ কৰি থৈ দিয়ে ছেভ কৰি থৈ দিয়ে যিবিলাকৰ নেকি কণ্টিনিউৱাছ পাৱাৰ ছাপ্লাই লাগে সেইটো হৈছে ভলেটাইল মেমৰি আৰু যিকেইটা মেমৰি কণ্টিনিউৱাছ পাৱাৰ ছাপ্লাই নালাগে এইকেইটাক নন ভলেটাইল মেমৰি বুলি কয় এতিয়া ফৰ এক্সাম্পল মই এইটো ক্লাছ লৈছোঁ এটা PPTত বুজাই আছোঁ ওকে আৰু এইটো ক'ত ছেভ হৈ আছে হাৰ্ড ডিস্কত ছেভ হৈ আছে ৰাইট হাৰ্ড ডিস্কত ছেভ হৈ আছে যদি এতিয়া কাৰেণ্ট গুচিও যায় কম্পিউটাৰটো কিবা কাৰণত যদি অফো হৈ যায় এই PPTটো কিন্তু ছেভ হৈ থাকিব ঠিক আছে গতিকে এইটো হ'ব নন ভলেটাইল মেমৰি কাৰণ কাৰেণ্ট নাথাকিলেও এইটো ছেভ কৰি থ'ব বাট আকৌ ইয়াৰ পৰা আনিবলৈ অলপ দিগদাৰ হ'ব কাৰণ মই ক'ত ক্লোজ কৰিছিলোঁ সেইটো ৰেমৰ কাম ওকে আমি ৰেণ্ডমলি কিবা ফাইল খোলোঁ কিবা ফল্ডাৰ খোলোঁ সেইটো ৰেমৰ কাম যদি পাৱাৰ অফ কৰি দিয়ে সি পাহৰি থাকে গতিকে ৰেমটো হৈছে ভলেটাইল আই হোপ এইটো বুজি পাইছে যে ৰেম বা কেছ মেমৰি এইকেইটা হৈছে ভলেটাইল মেমৰি যি নেকি কণ্টিনিউৱাছ পাৱাৰৰ প্ৰয়োজন হয় ডাটাবিলাক ৰিটেইন কৰিবলৈ আৰু ROM হওক হাৰ্ড ডিস্ক বা সলিড ষ্টেট ড্ৰাইভ SSD আদাৰৱাইজ আমি এনেকৈ ক'ব পাৰোঁ যিবিলাক নেকি আৰু আছে USB ফ্লেছ ড্ৰাইভ USB বা CD বা DVD পেন ড্ৰাইভ এইবিলাক কি হয় এইবিলাক নন ভলেটাইল কাৰেণ্টৰ লগত কোনো কথা নাই কাৰেণ্ট গ'লেও যিখিনি তাত ষ্ট'ৰেজ হৈ থাকে সেইখিনি থাকিব ওকে কুৱেশ্যন নম্বৰ 8 which of the following is not an object oriented language লেংগুৱেজৰ পৰা কুৱেশ্যন খুব আহে COBOL Java Python C++ কোনটো এটা অবজেক্ট ওৰিয়েণ্টেড লেংগুৱেজ নহয় নট কৈছে কুৱেশ্যনটো ভালদৰে চাব নট ইয়াৰ আনসাৰটো হ'ব COBOL COBOL এইটো হৈছে বিজনেছ ওৰিয়েণ্টেড লেংগুৱেজ তাৰ ফুল ফৰ্মটোতে আছে COBOL ৰ ফুল ফৰ্মটো চাব COBOL ৰ ফুল ফৰ্ম হৈছে কমন বিজনেছ ওৰিয়েণ্টেড লেংগুৱেজ ওকে অবজেক্ট ওৰিয়েণ্টেড নহয় বাকি Java Python C++ এইবিলাক আটাইবোৰ হৈছে অবজেক্ট ওৰিয়েণ্টেড ওকে The speed of a PC is measured in PC যিটো স্পীড সেইটো কিহত জোখা হয় মেগাবাইটছৰ নে নেনোছেকেণ্ডছ মেগাহাৰ্টছ নে মিলিছেকেণ্ডছ PC যিটো স্পীড সেইটো জোখা হয় মেগাহাৰ্টছত ওকে এটা কুৱেশ্যন যে পাইছিলোঁ কণ্ট্ৰল অল ডিলিট প্ৰেছ কৰিলে টাস্ক মেনেজাৰ এটা খোলে তাতো শ্ব' কৰে যে কিমান মেগাহাৰ্টছত এইটো কাম কৰি আছে গতিকে PC যিটো স্পীড হয় সেইটো ডিপেণ্ড কৰিব বা সেইটো কিহত জোখা হয়
মেগাহাৰ্টছত জোখা হয় ওকে The term basic is an acronym for basic or acronym to কি খুব ইম্পৰ্টেণ্ট এক্সাম বিলাকত খুব আহে এই কোৱেশ্চনটো এইকেইটা ফুল ফৰ্ম এইকেইটা চাবই লাগিব এক্সামৰ কাৰণে মিনিমাম আমি 50+ ফুল ফৰ্ম চাই যাব লাগিব The term basic is an acronym form for acronym কিহৰ হয় basic টোৰ যিটো ফুল ফৰ্ম সেইটো কি হ'ব balanced assembly system integrated code নে basic all system internal code beginners assembly syntax instruction code or beginners all purpose symbolic instruction code basic or যেটো ফুল ফর্ম হেতু কি beginners all purpose symbolic instruction code ওকে মনত থবা এটা এটা ওয়ার্ড কেতিয়াবা হয়তো ডাইরেক্ট বেসিক or ফুল ফর্ম নি দিব হয়তো এনেকে দি দিব যে বেসিক or এই a টোৱে কি বুজাইছে বা এই বেসিক or c টোৱে কি বুজাইছে বা s টোৱে কি বুজাইছে ঠিক আছে s টোৱে সিস্টেম বুজাইছে নে সিনট্যাক্স নে সিম্বলিক কি বুজাইছে s টোৱে বুজাইছে সিম্বলিক বিগিনার্স অল পারপাস সিম্বলিক ইনস্ট্রাকশন কোড অপশন ডি ওকে এটো ডেভেলপ কোনে কৰিছিলে এটো হৈছে এটা হাই লেভেল প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ হয় আৰু ডেভেলপ কৰিছিলে 1964 ত বাই জন জি কেমেনি আৰু থমাস ই কাৰ্জ তেওঁলোকে ডেভেলপ কৰিছিলে এই বেসিক এটা হাই লেভেল প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ হয় GUI in computing stands for again এটা ফুল ফর্ম আমি পাইছো যে GUI কি হ'ব ওকে শর্ট ফর্ম যদি আছে তার ফুল ফর্মটা আমি উলিয়াব লাগিব জেনারেল ইউজার ইন্টারেকশন গ্রাফিক্যাল ইউজার ইন্টারফেস গ্রাফিক্যাল ইউটিলিটি ইন্টারফেস আর গুড ইউজার ইন্টারফেস GUI টু হ'ব গ্রাফিক্যালৰ লগত জড়িত ওকে গ্রাফিক্যাল এতিয়া গ্রাফিক্যালৰ লগত দুটা অপশন আছে B আৰু C A টু নহব D টু নহব দেন I টুৱে কি বুজায় ইন্টারফেস এটা B আৰু C দুইটাতে ইন্টারফেস আছে তাহলে U টুৱে কি বুজাব ইউজার নে ইউটিলিটি এটো হ'ব গ্রাফিক্যাল ইউজার ইন্টারফেস GUI ওকে GUI কি হয় একচুয়ালি GUI হৈছে এটা ভিজুয়াল ইন্টারফেস হয় এই যে ক্লাস টু কৰিছো এটা ইন্টারফেস আহিছে বা আমি যেতিয়া উইন্ডোজ ওপেন কৰো এটা ইন্টারফেস থাকে নহয় জানো এইটোকে GUI বুলি কয় য'ত নেকি কি থাকিব উইন্ডোজ থাকিব আইকন মেনু বাটন পয়েন্টার্স মানে মাউসৰ যি কাৰ্সৰ এই গুটেইটোকে GUI বুলি কোৱা হয় ওকে what does WAN stand for একেই এটা ফুল ফর্ম আমি পাইছো শর্ট ফর্মটো হৈছে WAN আর ফুল ফর্ম কি এটো নেটওয়ার্ক রিলেটেড হয় ওয়াইড এরিয়া নেটওয়ার্ক কত আছে অপশন টু অপশন সি ওয়াইড এরিয়া নেটওয়ার্ক ঠিক হেদৰে LAN or ফুল ফর্ম আহে যেটো লোকাল এরিয়া নেটওয়ার্ক বুলি কোৱা হয় WAN হলে ওয়াইড এরিয়া নেটওয়ার্ক और আৰু LAN হলে লোকাল এরিয়া নেটওয়ার্ক ওয়াইড এরিয়া নেটওয়ার্ক কোনটো অপশন অপশন সি dash means to browse or move from website to website randomly আমি যেতিয়া কোনো এটা ওয়েবসাইটৰ পৰা আন এটা ওয়েবসাইটত randomly যেতিয়া ব্রাউজ কৰি থাকো ঠিক আছে তেতিয়া কি বুলি কোৱা হয় আমি এটা ওয়েবসাইট পাওঁ কিবা এটা অপশন থাকে আকৌ ক্লিক কৰিলে বেলেগ এটা ওয়েবসাইটত সুইচ হৈ যায় কেতিয়াবা আমি নিজেও সুইচ কৰো তেনেকৈ ওয়েবসাইট টু ওয়েবসাইট যেতিয়া আমি ব্রাউজ কৰি থাকো এটো কি বুলি কোৱা হয় এটো সার্ফিং বুলি কোৱা হয় ওকে কম্পিউটাৰ ল্যাঙ্গুৱেজ বা নেটওয়াৰ্কৰ ল্যাঙ্গুৱেজত এটো সার্ফিং বুলি কোৱা হয় option D option D which of the following is not a programming language that programming language কোনটো নহয় আগতো এটা কোৱেশ্চন পাইছিলো যত নেকি C++ আছিল জাভা আছিল ওকে তাৰ পিছত ববল আছিল তেনেকুৱা কোৱেশ্চনটো প্ৰায় সিমিলাৰ কিন্তু অপশন কিটা বেলেগ বেলেগ which of the following is not a programming language COBOL এটো তো ল্যাঙ্গুৱেজ হয় বাট এটো অবজেক্ট ওৰিয়েন্টেড নহয় বিজনেস ওৰিয়েন্টেড হয় ইয়াত প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ নহয় বুলি কৈছে হটটো ভালদৰে চাব C# নতুনকৈ ডেভেলপ হৈছে এটো প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ হয় LGOL ও প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ হয় COBOL টো হয় মাইক্ৰোসফট নহয় মাইক্ৰোসফট হৈছে কোম্পানীৰ নাম ওকে মাইক্ৰোসফট এটা কোম্পানীৰ নাম আৰু এই কোম্পানী বিভিন্ন ধৰণৰ সফটওয়্যাৰ ডেভেলপ কৰে অপশন কোনটো অপশন সি ট্র্যাকবল মাউস জয়স্টিক আর এক্সাম্পল অফ ড্যাশ ইউজড ইন কম্পিউটার সিস্টেমত ইউজ কৰা ট্র্যাকবল এটো হৈছে ট্র্যাকবল জয়স্টিক মাউস তো চিনি পায় কিহৰ এক্সাম্পল বুলি কৈছে
পয়েন্টিং ডিভাইস, স্টোরিং ডিভাইস, ডাটা কালেকশন ডিভাইস অর মাল্টিমিডিয়া ডিভাইস। এই ডিভাইচকেইটা হৈছে পয়েন্টিং ডিভাইচ, কাৰণ এই ডিভাইচকেইটা এটা যেতিয়া ইউজ কৰিব তেতিয়া এটা পইণ্টাৰ থাকে, যেনেকৈ মাউচত এনেকৈ পইণ্টাৰ এটা থাকে নহয়, এনেকৈ কৰি পইণ্টাৰ এটা থাকে। সিমিলাৰলি যেতিয়া নেকি ট্ৰেক বল ইউজ কৰোঁ, জয়ষ্টিক ইউজ কৰোঁ, তেনেকুৱা পইণ্টাৰ থাকে, আৰু সেইকাৰণে পইণ্টিং ডিভাইচ বুলি কোৱা হয়। অপশ্যন এ। ডকুমেণ্টছ কনভাৰ্টেড টু ডেছ কেন বি পাব্লিছড টু দি ৱেব। কোনো ডকুমেণ্ট যদি আমি ৱেবত পাব্লিছ কৰিব লাগে, তেতিয়াহ'লে সেই ডকুমেণ্টছটো কিহত কনভাৰ্ট কৰিব লাগিব? ডক ফাইলত, আদাৰ দেন দ'জ গিভেন এজ অপশ্যনছ, মানে অপশ্যনত থকা বেলেগ বুলি কৈছে। অপশ্যন চি কৈছে মেচিন লেংগুৱেজ, অপশ্যন ডি হৈছে HTML। ৱেবত যিমান নেকি আমি ডাটাবিলাক পাওঁ বা যিমানখিনি আমাক তথ্য দিয়া থাকে নহয়, এইটো এটা নিৰ্দিষ্ট ফৰ্মেটত এৰেঞ্জ কৰা থাকে, আৰু সেই ফৰ্মেটটো হৈছে HTML বুলি কোৱা হয়। ঠিক আছে, অপশ্যন কোনটো? অপশ্যন ডি। ইয়াৰ ফুল ফৰ্মটো আহে, মনত থ'ব, এইটো ফুল ফৰ্ম কুৱেশ্যন ইয়াত আছেই। HTMLৰ ফুল ফৰ্মটো কি? হাই টেক্সট মেচিন লেংগুৱেজ, হাইপাৰ টেক্সট এণ্ড মাৰ্কআপ লেংগুৱেজ, হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ অৰ নন অফ দিছ। HTMLৰ ফুল ফৰ্মটো হৈছে হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। অপশ্যন চি। এণ্ডটো নাই দেই, অপশ্যন ডি আৰু চিটো কনফিউজ নহ'ব। অপশ্যন বিটো আছিলে হাইপাৰ টেক্সট এণ্ড মাৰ্কআপ লেংগুৱেজ, আৰু অপশ্যন চি আছে হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। ইয়াত এণ্ডটো আছে অপশ্যন বিত, সেইটো নহ'ব, অনলি হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। চি। What are .bas, .doc, .htm examples of in computing? Computingত বা কম্পিউটাৰত এই যে .bas, .doc, .htm এইটো কিহৰ এক্সাম্পল? এক্সটেনশ্যনছ, প্ৰট'কলছ, ডাটাবেছ নে বেলেগ? এইকেইটা এক্সাম্পল হৈছে এক্সটেনশ্যন। অ'কে, আমি যেতিয়া ভিডিঅ'বিলাক চাব আপোনালোকে ভিডিঅ'বিলাক ডাউনলোড কৰিলে MP4 থাকে, ৰাইট? MP4, .mp4। যেতিয়া অডিঅ' আমি ডাউনলোড কৰোঁ তেতিয়া MP3 বা ৱেব ফাইল থাকে, অডিঅ' ৱেব ফাইলো থাকে, .web, .mp3। ভিডিঅ'কেইটা MP4, দেন আৰু অপশ্যন থাকে তাত, এতিয়া আগতে আছিলে, এতিয়াও থাকে, AVI ফৰ্মত থাকে, AVI। এই যে .avi, .mp4, MP3, ৱেব বা ডকুমেণ্ট, MS ৱৰ্ডৰ ডকুমেণ্ট .doc থাকে, এইবিলাক কি হয়? এইবিলাকক এক্সটেনশ্যন বুলি কোৱা হয়। এইবিলাক চাই আমি ৰিকগনাইজ কৰিব পাৰোঁ আচলতে সেইটো হয় কি। এতিয়া যদি আপুনি MP4 বুলি ক'ৰবাত পায় কোনো ফাইলত, অবভিয়াছলি আপুনি গম পাব যে এইটো কি হয়, এইটো এক প্ৰকাৰ ভিডিঅ'ৰ ফাইল হয়, MP4 চাই। গতিকে এইটো কি বুলি কোৱা হয়? এক্সটেনশ্যন বুলি কোৱা হয়। অপশ্যন এ। Dash are often delivered to a PC through an email attachment and are often designed to do harm. কেতিয়াবা ইমেইল এটাচমেণ্টত, অৰ্থাৎ ইমেইলত এটাচ কৰি পিচিলৈ ডেলিভাৰ কৰা হয়, আৰু বিশেষকৈ এইটো ডিজাইন কৰা হৈছে কিবা পিচিটোক হাৰ্ম দিবলৈ। হাৰ্ম মানে পিচিটোক কিবা মানে নষ্ট কৰিবলৈ বা তেনেকৈ কিবা এটেক কৰিবলৈ। অ'কে, এইটো কি বুলি কোৱা হয়? বিভিন্ন ধৰণৰ আজিকালি মোবাইলতো আহে মেছেজ, লিংকবিলাক ক্লিক কৰিলে কি হয়? হেক হৈ যায়, ৰাইট? তেনেকৈ ইমেইলৰ থ্ৰুটো তেনেকৈ ডেলিভাৰ কৰা হয়, যাতে পিচিটো অলপ কৰিব পাৰি, বেয়া কৰিব পাৰি, বাছ এটা প্ৰচেষ্টা চলোৱা হয়। এইটো কি বুলি কোৱা হয়? কি পঠিওৱা হয় বা সেই বস্তুটো কি হয়? পৰ্টেলছ নে স্পাম নে ভাইৰাছেছ নে আদাৰ দেন দ'জ গিভেন এজ অপশ্যন? মানে অপশ্যনত দিয়া তিনিটা অপশ্যন যিকেইটা আছে তাতকৈ বেলেগ কিবা। এইটোক কি কোৱা হয়? এইটো কোৱা হয় ভাইৰাছ কোৱা হয়। অ'কে, ভাইৰাছ আমি শুনো নহয় কেতিয়াবা যে কম্পিউটাৰত ভাইৰাছ পাইছে। বিশেষকৈ কি হয়, যদি আমি এণ্টিভাইৰাছ ইউজ নকৰোঁ, ভাইৰাছক কাউণ্টাৰ কৰিবলৈ এণ্টিভাইৰাছ বিভিন্ন ধৰণৰ ছফ্টৱেৰ থাকে। যদি কম্পিউটাৰত এণ্টিভাইৰাছ নাথাকে, আৰু যদি আমি য'তে ত'তে পেন ড্ৰাইভ লগাওঁ, বেলেগৰ কম্পিউটাৰত ইউজ কৰা পেন ড্ৰাইভবিলাক, কম্পিউটাৰত কি হয়? ভাইৰাছবিলাক আহে। অ'কে, তেতিয়া আপোনাৰ ফাইল যিমান আছে এইবিলাক কৰাপ্ট হৈ যায়, তেতিয়া আকৌ ফৰ্মেটিং কৰিব লগা হয় বা এণ্টিভাইৰাছেৰে এইকেইটা কাউণ্টাৰ কৰিব লগা হয়। আৰু এইটো বহুত তেনেকুৱা স্পেম থাকে য'ত নেকি ইমেইলৰ থ্ৰুত এইবিলাক পঠিয়াই দিয়ে। তেওঁলোকৰ এটা মটিভ থাকে যে কম্পিউটাৰটো হেক কৰা বা এনেকুৱা ধৰণৰ কিবা হাৰ্ম মানে দিয়াটো কম্পিউটাৰত। এইটো কি হয়? ভাইৰাছ হয়। হুইচ অফ দি ফলোইং ইজ নট এ ৱেব ব্ৰাউজাৰ? ফলত কোনটো ৱেব ব্ৰাউজাৰ নহয়? ৱেব ব্ৰাউজাৰৰ পৰা কুৱেশ্যন আহে, চাই যাব। ৱেব ব্ৰাউজাৰবিলাকৰ নাম চাব, মজিলা নে অপেৰা নে চাফাৰী নে কেচিঅ'?
ৱেব ব্ৰাউজাৰ যেনেকৈ ক্ৰম নিশ্চয় শুনিছে, ক্ৰম মোবাইলত অপেৰা মিনি বা পিচিটো থাকে অপেৰা মিনি। অ'কে, মজিলাৰ নাম শুনিছে, ফায়াৰফক্স শুনিছে, ইণ্টাৰনেট এক্সপ্লৰাৰ শুনিছে। এইবিলাক হৈছে ৱেব ব্ৰাউজাৰ, আমি ব্ৰাউজ কৰিব পাৰোঁ। ইয়াৰ ভিতৰত কোনটো নহয়, মজিলাও ৱেব ব্ৰাউজাৰ হয়, অপেৰাও হয়, চাফাৰিও হয়। কেচিঅ'টো ৱেব ব্ৰাউজাৰ নহয়, কেচিঅ'টো এটা কোম্পানী হয় যিবিলাক নেকি বিভিন্ন ধৰণৰ যিবিলাক ইলেক্ট্ৰনিক ডিভাইচবিলাক সেইকেইটা বনায়। কেলকুলেটৰ হ'ব পাৰে, ঘড়ী হ'ব পাৰে, এটা কোম্পানীৰ নামহে কেচিঅ'। অ'কে, অপশ্যন কোনটো হ'ব? অপশ্যন ডি। কমন যিকেইটা ৱেব ব্ৰাউজাৰ সেইকেইটা চাই যাব, যেনেকৈ গুগল ক্ৰম আছে, মাইক্ৰ'ছফ্ট এজ থাকে, ব্ৰেভ, ভিভাল্ডি, টৰ্চ, চি ব্ৰাউজাৰ, মেক্সথন, কোফিন, ডলফিন, লিংকছ, এইকেইটা ৱেব ব্ৰাউজাৰৰ নাম। অ'কে, আজি এইকেইটা কুৱেশ্যন আছিলে, 20টা কুৱেশ্যন। আই হোপ আপোনালোকে কুৱেশ্যনকেইটা ভাল পাইছে। যদি পৰৱৰ্তী পাৰ্টটো লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। লগতে সৰু এটা ঘোষণা, যদি আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ কাৰণে পেইড বেচ ল'ব বিচাৰে অসমীয়া ব্যাকৰণৰ কাৰণে, তেতিয়াহ'লে আমাৰ টীমে এটা নতুনকৈ কোৰ্চ ডিজাইন কৰিছে। বিশেষকৈ এক্সাম অৰিয়েণ্টেড যিকেইটা টপিক আছে সেই টপিককেইটাৰ কাৰণে যদি ল'ব বিচাৰে, এই গোটেইকেইটা ফিচাৰ ইয়াত উল্লেখ কৰা আছে। মই আৰু এক্সপ্লেইন নকৰোঁ, ভিডিঅ'টো লং হ'ব। কিবা যদি জানিবলৈ আছে হোৱাটছআপ কৰিব এইটো নাম্বাৰ। আৰু ভকেবুলাৰী প্ৰেক্টিছ কৰিবলৈ মই আগৰ ভিডিঅ'কেইটাতো কৈছোঁ যে যি জে এক্সাম আছে তাৰ ভকেব ছেকশ্যনৰ ৱেইটেজ 2023ত আমি পাইছিলোঁ যে 50%তকৈ বেছি। অ'কে, বাকী এক্সামকেইটাত 50টা কুৱেশ্যন আহিছিলে, কিন্তু 2023ত বেলেগ আৰু গ্ৰামাৰৰ পৰা অহাই নাই, অকল ভকেব ছেকশ্যনৰ পৰা 54টামান কুৱেশ্যন আহিছিলে, য'ত চিননিম, এণ্টনিম, তাৰপিছত স্পেলিং এৰৰ, ক্ল'জ টেষ্ট এইবিলাক আছিলে। যদি আপোনালোকে ভকেবুলাৰী প্ৰেক্টিছ ছেট বিচাৰে, ইয়াত ভিডিঅ' নহ'ব, এইটো ডিজাইন কৰা হৈছে। ইয়াত PDF ফাইলবিলাক পাব, MCQ আপোনালোকে দিব পাৰিব প্ৰেক্টিছৰ কাৰণে। কাৰণ এক্সামত যদি ভাল ৰিজাল্ট আনিবলগীয়া হয় তেতিয়াহ'লে MCQ খুব জৰুৰী, টেষ্ট খুব জৰুৰী। টেষ্ট আপোনালোকে দিব পাৰিব, য'ত 200+ চিননিম, এণ্টনিম আৰু OWSৰ মক দিব পাৰিব। লগতে PDF ফাইল এভেইলেবল আছে। ইভেন নট অনলি 200, আমি আৰু এড কৰি গৈ আছোঁ, লাইফ টাইম এক্সেছ পাব। অ'কে, 200টো এদিন গৈ 2000ও হ'ব পাৰে। ঠিক আছে, তেতিয়াহ'লে আজি ক্লাছটো ইয়াতে চামাপ কৰিছোঁ। যদি কিবা কুৱেৰিজ থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাই দিব। আৰু PDFটোৰ কাৰণে টেলিগ্ৰাম চেনেল ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, বা RJ_exam এইটো চাৰ্চ